নমস্কাৰ বহুত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ এবাৰ সোণাৰীত হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীয়ে দল ত্যাগ কৰিবৰ কাৰণে সাজু হৈছে কিয়নো তেওঁলোকে বিজেপিৰ প্ৰতি আস্থাহীনতাত ভুগিছে বিজেপিৰ প্ৰতি তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে যাৰ বাবে তেওঁলোকে সমূহীয়াভাৱে বিজেপি হয়তো ত্যাগ কৰিবৰ কাৰণে সাজু হৈছে কিয়নো দুলাল বৰা নামৰ এগৰাকী আৰটিআইৰ কৰ্মী যিগৰাকীয়ে ব্লেকমেইলিং কৰি দেৱজিৎ হাজৰিকা নামৰ এগৰাকী বিজেপিৰ জনপ্ৰতিনিধিৰ আত্মহত্যা বা চূড়ান্ত সিদ্ধান্ত লবৰ কাৰণে বাধ্য হ'ল সেইগৰাকী নেতাৰ ক্ষেত্ৰত বা সেইগৰাকী নেতাৰ পৰিয়ালৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বৰ্তমান সময়লৈকে বিজেপি চৰকাৰৰ ফালৰ পৰা বা দলৰ ফালৰ পৰা কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি এবাৰ তেওঁলোকে মনোবল ভাঙি পেলাইছে যাৰ বাবে তেওঁলোকে ভৱিষ্যত জীৱনত বিজেপিৰ হৈ কাম কৰি যাবৰ কাৰণে তেওঁলোকে সাহস পোৱা নাই বুলি এবাৰ তেওঁলোকে মন্তব্য কৰিছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ নিৰাপত্তাহীনতাত ভুগিছে হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মী হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মীয়ে নিৰাপত্তাহীনতাত ভুগিছে দলৰ প্ৰতি আস্থাহীনতাত ভুগিছে সোণাৰীৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে বিজেপিৰ জনপ্ৰতিনিধি দেৱজিৎ হাজৰিকাৰ মৃত্যুক লৈ দলৰ প্ৰতি অসন্তুষ্ট হৈছে ব্লেকমেইলাৰ দুলাল বৰাক কিয় আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে অপৰাধীৰ হৈতে চৰকাৰী পক্ষৰ হনাপিটিকা থকাৰ সন্দেহ সোণাৰী বিজেপিৰ নেতাকৰ্মী দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ পাছতো দলে গুৰুত্ব দিয়া নাই বিষয়টোক এদিনৰ ভিতৰত দুলাল বৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অন্য ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে বিজেপি নেতাই বিজেপিৰ ৰাজ্যিক সমিতিৰ সদস্য কাজল দেৰ হুংকাৰ সংবাদ মেল জৰিয়তে কাজল দে এতিয়া হুংকাৰ দিছে আমাৰ মনোবল ভাঙি পৰিছে বুলি মন্তব্য কৰিছে দলৰ হৈ নিষ্ঠাৰে কাম কৰি চৰম সিদ্ধান্ত লোৱা নেতাৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়া নাই বিজেপিয়ে নিৰাপত্তাহীনতাত ভুগিছে হাজাৰ হাজাৰ বিজেপি নেতাৰ কৰ্মী এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিগ আপডেট কিয়নো এবাৰ দলৰ প্ৰতি আস্থাহীনতাত ভুগা এইসকল সোণাৰী সমষ্টিৰ অন্তৰ্গত বিজেপিৰ নেতাকৰ্মীয়ে তেওঁলোকে ভৱিষ্যত জীৱনত দলৰ হৈ কাম কৰি যাবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ সাহস পোৱা নাই বুলি কৈছে কিয়নো কিছুদিনৰ পূৰ্বে আৰটিআই কৰ্মী ব্লেকমেইলাৰ দুলাল বৰা নামৰ এগৰাকী ব্যক্তিয়ে এই ব্যক্তিগৰাকীয়ে ব্লেকমেইলিং আৰম্ভ কৰিছিল কেৱল আৰম্ভ কৰা নহয় ইয়াৰ পূৰ্বে দুলাল বৰা যদি কলা অধ্যায় ক'বলৈ যোৱা যায় তেন্তে বিগত 10 বছৰ পূৰ্বৰে পৰা এগৰাকী ব্লেকমেইলাৰ দুলাল বৰাই বিভিন্ন সময়ত বিভিন্ন লোকক ব্লেকমেইলিং কৰি বিভিন্ন লোকৰ পৰা তেওঁ ধন ব্লেকমেইলিঙৰ জৰিয়তে তেওঁ ধন আহৰণ কৰিছিল আৰু এইগৰাকী দুলাল বৰাৰ চকু পৰিছিল সোণাৰীৰ বিজেপিৰ এগৰাকী জনপ্ৰতিনিধি দেৱজিৎ হাজৰিকা আৰু দেৱজিৎ হাজৰিকাক ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে বিভিন্ন সময়ত দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে দুলাল বৰাৰ যি ব্যক্তিগত মালিকাধীন যেটো নিউজ পৰ্টেল আছিল নিউজ পৰ্টেলত তেওঁ একাধিকবাৰ দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত বিজেপিৰ জনপ্ৰতিনিধিগৰাকীয়ে চূড়ান্ত সিদ্ধান্ত লবৰ কাৰণে বাধ্য হয় তাৰ পাছতে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে বিজেপিৰ জনপ্ৰতিনিধিগৰাকীয়ে তেওঁ লিখি থৈ গৈছিল কাৰ বাবে আৰু কিহৰ বাবে তেওঁ এই সিদ্ধান্ত ল'ব লগা হ'ল আৰু এই সিদ্ধান্ত লোৱাৰ আঁৰত কোন আছে সমগ্ৰ বিষয় সদৰি কৰি তেওঁ বিশেষকৈ 4 গৰাকী ব্যক্তিৰ নাম লিখি থৈ গৈছিল তাত এগৰাকী স্যাটেলাইট চেনেলৰ সাংবাদিক আছিল আৰু বিশেষকৈ দুলাল বৰাৰ নাম আছিল আৰটিআইৰ কৰ্মী আনহাতে দুলাল বৰাৰ মালিকাধীন যেটো নিউজ পৰ্টেল আছিল তাৰ স্থানীয় সংবাদদাতাগৰাকীৰ নাম আছিল আৰু এগৰাকী প্ৰাক্তন ভিডিঅ'ৰ নাম আছিল আৰু এই 4 গৰাকী ব্যক্তিৰ নাম লিখি যোৱাৰ পাছতে প্ৰাক্তন ভিডিঅ' আৰু দুলাল বৰাৰ নিউজ পৰ্টেলত কাম কৰা সংবাদদাতা যিগৰাকী আছিল সেইগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমান সময়লৈকে স্যাটেলাইট চেনেলৰ সংবাদদাতাগৰাকী আৰু দুলাল বৰাক অসম আৰক্ষীয়ে আটক কৰিব পৰা নাই আনকি যিগৰাকী বিজেপি নেতাৰ মৃত্যু হ'ল বা চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল সেইগৰাকী বিজেপি নেতাৰ পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বা দুলাল বৰাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা যেনে ধৰণৰ তৎপৰতা দেখিব লাগিছিল তেনে ধৰণৰ তৎপৰতা
সোণাৰী সমষ্টিত থকা বিজেপিৰ নেতা কৰ্মীসকলে দেখা নাই, যাৰ বাবে তেওঁলোকে দলৰ প্ৰতি আস্থাহীনতাত ভুগিছে, দলৰ প্ৰতি তেওঁলোকে কাম কৰি যাবৰ কাৰণে সাহস পোৱা নাই, আৰু সেইবাবে হয়তো ভৱিষ্যত জীৱনত তেওঁলোকে হয়তো এনেদৰে কাম কৰি যোৱাৰ সাহস পোৱা নাই এইসকল নেতা কৰ্মীয়ে, যাৰ বাবে তেওঁলোকে কাটৰ আহ্বান জনাইছে অতি সোনকালে অতি শীঘ্ৰে তেওঁলোকে বিজেপি দলে লগতে চৰকাৰ বিজেপি চৰকাৰে অতি সোনকালে দুলাল বৰাৰ লগতে স্যাটেলাইট চেনেলটোত কৰ্মৰত যিগৰাকী সংবাদদাতা আছিল সেই সংবাদদাতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে, আৰু এই হুংকাৰ প্ৰদান কৰিছে সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সমিতিৰ সদস্য কাজল দে, আৰু কাজল এগৰাকী জ্যেষ্ঠ নেতা, বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা, বিগত প্ৰায় 25-30 বছৰ ধৰি বিজেপিৰ হৈ কাম কৰি থকা এগৰাকী কাজল দেৰে সংবাদমেলৰ জৰিয়তে তেওঁ সদৰি কৰিছে যে ইয়াৰ বাবে তেওঁলোকে সোণাৰীত তেওঁলোকে কাম কৰিবৰ কাৰণে, বিজেপিৰ হৈ তেওঁলোকে তৃণমূল পৰ্যায়ত কাম কৰিবৰ কাৰণে, সমষ্টিত কাম কৰি যাবৰ কাৰণে তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে, কিয়নো যিগৰাকী নেতাই দীৰ্ঘদিন তেওঁ বিজেপি কৰি বিজেপিৰ বাবে বা বিজেপিৰ হৈ কাম কৰি তেওঁ শেষৰ পৰ্যায়ত তেওঁ আত্মসননৰ দৰে এক সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল বা তেখেতক বাধ্য কৰালে, আৰু সেই বাধ্য কৰাৰ আঁৰত যিকেইগৰাকী অপৰাধী আছিল সেই অপৰাধীকেইগৰাকী বৰ্তমান সময়লৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিয় গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই তাক লৈ তেওঁলোকৰ সন্দেহ, আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে দুলাল বৰাৰ লগতে যিকেইগৰাকী অপৰাধী বৰ্তমানো পলাতক হৈ আছে সেইকেইগৰাকী অপৰাধীৰ লগত চৰকাৰী পক্ষৰ কোনো ব্যক্তি হনা পিটিকা থকাৰ সন্দেহ প্ৰকাশ কৰিছে, আৰু এই সন্দেহ আমাৰ নহয়, আমি আপোনালোকক এই সন্দেহৰ কথা কোৱা নাই, তেওঁলোকে সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰিছে। আমি পোনে পোনে এইবাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ যিগৰাকী সদস্য কাজল দেৰ সংবাদমেল আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ, আৰু যি সংবাদমেলত তেওঁ আচলতে সদৰি কৰিছে বা কেনেদৰে তেওঁ দলৰ পৰা আস্থাহীনতাত ভুগিছে বা দলৰ হৈ কাম কৰি যোৱাৰ সাহস পোৱা নাই, এই সম্পৰ্কত যি মন্তব্য দিলে বা দুলাল বৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোক লৈ যি মন্তব্য দিলে, এই মন্তব্য এবাৰ পোনে পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা আমি এটাই অনুৰোধ আমি জনাম, ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীকো অনুৰোধ জনাম, আমি আমাৰ প্ৰশাসনৰ যিবিলাক মুৰব্বী তেওঁলোককো আমি অনুৰোধ জনাম যে অতি পলমে আজিৰ ভিতৰত যাতে হত্যাকাৰী দুজন, মই হত্যাকাৰী বুলিয়ে কৈছোঁ, ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হ'লগৈ দুলাল বৰা এজন হত্যাকাৰী, তেওঁলোকে যদি এইবিলাক নিউজ নকৰিলেহেঁতেন আমাৰ সমাজৰ পৰা এনে এটা উঠি অহা যুৱক, যি যুৱকজনৰ কাৰণে আমি বহুত আশা কৰি আছিলোঁ যে চৰাইদেউ অকল ৰজাপুখুৰী আৰু টিয়ঘাট বুলি নহয়, তেওঁৰ দেৱজিৎ হাজৰিকা এটা প্ৰতিষ্ঠান, কাৰোবাৰ ঘৰত বেমাৰ হৈছে, কাৰোবাৰ ঘৰত বিয়া হৈছে, কাৰোবাৰ ঘৰত কিবা হৈছে, অকল ৰাজনীতিত লাগি নাথাকিছিল, অকল বিজেপি ৱৰ্কাৰ্ছ বুলি আমি নকওঁ, তেওঁ এজন সমাজক ভাল পোৱা এজন ব্যক্তি, গতিকে তেনেকুৱা এজন ব্যক্তিক আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম। মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ, দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে, আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই। মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ, মই ভাৰতীয় জনতা পাৰ্টীৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ, কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে, ইমানটো হৈ যোৱাৰ পাছতো, এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ মন ভাঙি পৰিছে, আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ নাই, সেই সাহসটো নাই। তাৰ পাছত আৰু এটা কথা আছে যে ছুইচাইড নোট আমি জনাত কেইবা পৃষ্ঠাৰ ছুইচাইড নোট, সেই ছুইচাইড নোটটোত কি লিখা আছিলে আমি ৰাজহুৱাভাৱে এইটো জানিবলৈ বিচাৰিছোঁ। আমি ছুইচাইড নোটত কি লিখা আছে, অকল এই 4টাৰ নাম আছে না আৰু কিবা সংযোগ আছে, এই কথাবিলাক আমি জানিবলৈ পৰা নাই, গতিকে সেইকেইটাও আমি জানিবলৈ বিচাৰিছোঁ। গতিকে ছুইচাইড নোটত কি আছে এইটো প্ৰশাসনে আমাক মুকলিকৈ এইটো দেখুৱাবৰ কাৰণে আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ। তেওঁ জেলতো গৈছিলে, জেলৰ পৰা অহাৰ পাছতো তেওঁ একে কুকৰ্ম কৰি আছে। যদি চৰকাৰে তেওঁক সহযোগ নকৰিলেহেঁতেন, চৰকাৰে যদি তেওঁক সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে তেনেকুৱা কুকৰ্ম কৰিবলৈ নাপালেহেঁতেন। গতিকে আমি এইটো সম্পূৰ্ণ সন্দেহ, আমি তেওঁলোকৰ লগত চৰকাৰ পক্ষৰ কোনোবা লোক আছে নেকি আমাৰ পুৰা সন্দেহ হৈছে।
গতিকে এইটো বিহিত ব্যৱস্থা হ'ব লাগে। পুনৰবাৰ আমি দোহাৰিছোঁ, আমি এই কেইদিনৰ পৰা একেটা কথাকে কৈ আছোঁ। গতিকে আমি আপোনালোকৰ সহায় সহযোগ অবিহনে আমি কেতিয়াও নোৱাৰিম। গতিকে আপোনালোকে তেওঁলোকক এৰেষ্ট নকৰালৈকে যাতে ক্ষান্ত নাথাকে এই সম্পৰ্কে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, যাতে এই দুজনক ক'ত আছে আপোনাৰ লোকেশ্যন ট্ৰেক কৰি আমাক দিয়ক, প্ৰশাসনক জনাওক, তেতিয়াহ'লে আমি নিশ্চয় এইখিনি কাম আগবাঢ়িব বুলি ভাবোঁ। আমি এটাই অনুৰোধ আমি জনাম, ইয়াৰ পৰা মই মুখ্যমন্ত্ৰী